শিৱসাগৰৰ বানপানীত সন্ধানহীন পুত্ৰক বিচাৰি হাহাকাৰ মাতৃৰ 24 জুলাইত শিৱসাগৰৰ গড়কুক নিমাইজানত বানত সন্ধানহীন হৈছিল নীলু বুঢ়াগোহাঁই নামৰ এজন লোক 8 দিনে পুত্ৰৰ কোনো সন্ধান নোপোৱাত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো ইফালে কালৰূপী বানে ঘৰৰ সকলো সা সামগ্ৰী উটুৱাই নিয়াত হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত শিৱসাগৰ জিলাত বিধ্বংসী বানে কিমান ক্ষয়ক্ষতি কৰিলে তাৰ সঠিক ছবিখন এতিয়াও পোহৰলৈ অহা নাই বহু লোক এতিয়াও সন্ধানহীন হৈ আছে মই এনে এখন ঘৰলৈ আহিছো যিখন ঘৰৰ দুৰৱস্থায় বৰ্তমান আসলতে কুঙা কৰি পেলাইছে সম্পূৰ্ণ পৰিয়ালটো এই ঘৰখনৰ গৰাকী মোৰ কাষত আছে অতি দুৰ্ভাগ্যজনক কথাটো হ'ল যে এই ঘৰখনৰে এগৰাকী যুৱক বানপানী অহা দিনাৰ পৰা সন্ধানহীন হৈ আছে পৰিয়ালৰ সন্দেহ বানত উটি গ'ল তেওঁ নামটো হৈছে নীলু বুঢ়াগোহাঁই মই তেখেতৰ মাতৃ আছে এই সময়ছোৱা আসলতে কেনে ধৰণে কি ঘটনা ঘটিছিলে সেই কথাখিনি জানিব বিচাৰিম আপোনাৰ সম্পূৰ্ণ আমি দেখিছো যে এতিয়াও এককাল পৰ্যন্ত পানী আপোনাৰ ল'ৰা আছিলে মোৰ ল'ৰা আছিলে কি হৈছিলে ঘটনাটো আমি যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ হিও সেইখিনিতে আমাৰ লগতে ওলাই গ'লগে গৈ তাৰ পিছত এদিন থাকিলে তাৰ পিছত এতিয়ালৈকে তাৰ মুহূৰ্ত একো পোৱা নাই কিমান বয়স হৈছিল তাৰ বছৰ 35-40 ইমানেই হ'ব আৰক্ষী বা প্ৰশাসনক জনোৱা হৈছে বিচাৰ কৰিছে তেওঁলোকে আৰু কেনেকুৱা ধৰণৰ আপোনাৰ মোৰ ঘৰৰ বহুতো ক্ষতি হ'ল মোৰ গৰু 4টা গ'লগে ঘৰৰ ভিতৰৰ বয় বস্তু সকলো গ'লগে পানীত উটি আছে ভিতৰৰ বনোৱা কুকাৰ আদি কৰি উটুৱাই লৈ গ'ল একো বস্তুৱে নাই আমি 3 দিন চেৰকাবৰত থাকিলো তাৰ পৰা আহি আমাৰ দাদাহঁতৰ ঘৰত তাত এই 2 দিন আছো আজি 12 দিন হ'ল য'তে ত'তে সেনেকৈ আছো আৰু এদিন আমাৰ ওচৰত আগত মানুহে ঘৰৰ ওচৰত থাকিলো আপোনাৰ যিজন মোৰ স্বামী আছিলে তেখেতৰ হেৰি হ'ল অসুখ হ'ল এইবোৰ দেখি অসুখ হ'ল ভায়েকহঁতে হস্পিটেলত নি ভৰ্তি কৰালে তাৰ পিছত নি ডাঙৰ ছোৱালীজনী ঘৰত নি তেখেতক তাত থৈ দিছো আপোনালোকে ল'ৰাজনক বিচাৰিছে নে আমিও বিচাৰি ফুৰিছো মোৰ ছোৱালীজনীও বিচাৰিছে মইও যাকে তাকে সুধিছো সেনেকে ঘূৰি ফুৰিছো আমি কি এই ধৰণৰ পৰিৱেশ কেনেধৰণে বৰ্তমান চম্ভালিছে আপুনি চম্ভালিবলগীয়া হৈছে মই চম্ভালিবলগীয়া হৈছে কাৰণ মোৰ দেউতা অসুখীয়া মা আৰু মই বা বিয়া হ'ল এতিয়া চব হিৰো হেৰাইছে ন তাৰো দায়িত্ব পালন কৰিবলগীয়া হৈছে বিচাৰ কুচাৰ কৰি আছো একো পোৱা নাই সেইভাগে আছো ঘৰত একো নাই কালি সোমাইছিলো শুবলৈ অকল বিচনাকেইখন আছে তুলিৰ পৰা একো বস্তুৱে নাই মানুহকেইটা আছো বহুতো আমাৰ ক্ষতি হৈছে আমাৰ ল'ৰানে ভিতৰৰ বস্তু আনকি বস্তুৱে উলিয়াব নোৱাৰিলো আমি ভঁৰালত থকা ধানৰ পৰ্যন্ত নাই একো নাই মই এতিয়া ভিতৰৰ চাউল পৰ্যন্ত বস্তা আছিলে চাউলৰ বস্তা আছিলে সেইবোৰো লৈ গ'ল মানে পানীৰ তলত আছে এতিয়াও পানীৰ তলতে আছে